নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালনে? আৰু মই নতুন ভিডিঅ' এটা আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি পোলাও আৰু মাংস বনাম বুলি ভাবিছোঁ। বহুত দিন হ'ল পোলাও খোৱাই হোৱা নাই। সেইকাৰণে ল'ৰা ছোৱালীকেইটাই ক'লে পোলাও আৰু মাংস বনোৱা বুলি। সেইবাবে মই ভেজ পোলাও অলপ বনালোঁ। এয়া বাচমতি চাউল আৰু কিচমিচ, কাজু বাদাম, গাজৰ, ফ্ৰেঞ্চবিন আৰু লগতে দালচেনি, এইবোৰ জিৰা চিৰা দি পেলাই তেল চেল মাৰি পানী অলপ দি দিছোঁ জোখত। মানে পানীটো সদায় পোলাও বনালেতো চাউল যিমান লয় তিমানটো জোখতে পানী দিব লাগিব। দি কৰি লৈ ঢাকনটো মাৰি দিলোঁ। এটা চিটি মাৰিলে মোৰ পোলাও ৰেডি হৈ যাব। আৰু এতিয়া ঢাকনটো মাৰি ধুনীয়াকৈ বহাই দিওঁ। মাংসখিনিও মই ৰেডি কৰি থৈছোঁ, ধুনীয়াকৈ ধুই পখালি কৰি। এই মাংস এইখিনি ধুই কৰি লৈছোঁ। আদা নহৰু মাৰিলোঁ, পিঁয়াজ মাৰিলোঁ মিক্সিত, আৰু শুকান পাউডাৰ মছলাবোৰ এইবোৰ, লগতে বিলাহী অলপমান কাটিলোঁ, আলু সকলোবোৰ যোগাৰ কৰি ল'লোঁ। এতিয়া মাংসখিনি বনাই পেলাই আপোনালোকক অকণো দেখাম আৰু। মছলাখিনি ভাজি কৰি ল'লোঁ। হোৱাৰ পিছত এতিয়া মাংসখিনি তাতে দি দিম। এয়া ব্ৰইলাৰ মাংস যিহেতু, আৰু অকণমান মছলা চছলা দি নাখালে ভাল নালাগে। আলুখিনি দি পেলাই অলপমান ফ্ৰাই কৰি ল'লোঁ, ভাজি কৰি ল'লোঁ। আৰু এয়া তেনেকৈ কেমেৰা ধৰা মানুহ নাই, নিজেই ধৰি ধৰি কেমেৰা কৰিব লাগে। সেইকাৰণে অলপমান দিগদাৰ হয় ভিডিঅ'বোৰ কৰিবলৈ। আৰু এইখিনি বিলাহী অলপমান দিলোঁ। ব্ৰইলাৰ মাংসত অলপমান বিলাহী দিলে খাই ভাল লাগে, মানে সেইকাৰণে অলপমান বিলাহী দিলোঁ। এতিয়া সিজি যোৱাৰ পিছত বিলাহীখিনি দিয়া হোৱাৰ পিছত অলপমান ভাজি কৰি লওঁ। বিলাহীখিনিও গলিব লাগিব ন, গলিলেহে খাই ভাল লাগিব। আমাৰ ঘৰত অৱশ্যে মাছ মাংস বনালে মছলা বেছিকৈ দিয়েই বনোৱা হয়। বহুতৰে একেই ষ্টাইলত নবনায়, কাৰণ চবৰে ঘৰত বেলেগ বেলেগ টেষ্টি হিচাপে বনায়। আজি এয়াখিনি ৰেডি আছে। ঢাকি মেলি পোলাওখিনিও ৰেডি হৈ গৈছিলে। এয়া আপোনালোকক এবাৰ দেখাই দিলোঁ। এয়া পোলাওখিনি বৰ ধুনীয়া হৈছে। এয়া খাবলৈ এতিয়া ৰেডি হৈ গৈছে। এতিয়া আমাৰ মাংসখিনিও হৈ গ'ল চাগে। মাংসখিনি হৈ গ'লে আৰু আমি ভাত খাবলৈ ৰেডি হ'ব পাৰোঁ আৰু। এয়া মাংসখিনিও আমাৰ হৈ গ'ল। মাংস ৰেডি হৈ গ'ল। এতিয়া ভাত বাঢ়োঁগৈ দেই। এয়া ভাত বাঢ়ি হৈ গ'ল আমাৰ, ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। আৰু এতিয়া খাবলৈ আমি ল'লোঁ আৰু দেই। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে পাছলৈ ধুনীয়া ধুনীয়া ভিডিঅ' দিব পাৰিম। তেতিয়া মোৰ ভিডিঅ' বনাব উৎসাহো লাগিব। যে ছাপোৰ্ট পালেহে মানুহ আগবাঢ়ি যাবলৈ অকণ ভাল লাগে। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰেই তেন্তে মোৰো অলপ ভাল নালাগিব ন। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।